পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটীৰ চাৰিওটা সমষ্টিক লৈ আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ বৰ্তমানে দখলত থকা চাৰিওটা সমষ্টিত মিত্ৰজোঁটে সলনি কৰা নাই এজনো প্ৰাৰ্থী পূৰ্বে পশ্চিম গুৱাহাটীক লৈ মিত্ৰজোঁটৰ শিবিৰত আউল লাগিছিল যদিও অন্তিম মুহূৰ্তত আকৌ এবাৰ পশ্চিম গুৱাহাটীত অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ৰমেন্দ্ৰ কলিতাই গুৱাহাটীৰ চাৰিওটা সমষ্টিৰ ফলাফলক লৈ আশাবাদী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ চাৰিওটা সমষ্টিত ক্লিন সুইপ কৰিব মিত্ৰজোঁটে অহা 19 মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত 4টা সিট বিজেপিৰ তাৰিখে দিনৰ 12 বজাত সোণাৰাম ফিল্ডৰ পৰা আৰম্ভ হ'ব আৰু 2টা বজাৰ ভিতৰত আমি মনোনয়ন দিম মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰীত কংগ্ৰেছ প্ৰাৰ্থী হ'ব ৰমেন বৰঠাকুৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মতে জালুকবাৰীত হ'ব কংগ্ৰেছ বনাম বিজেপিৰ যুঁজ জালুকবাৰীৰ মানুহে কয় শুৱালকুছিৰ মানুহে কয় আমাৰ মন্ত্ৰীৰ আচৰণ দেখি আমি লজ্জিত হওঁ জালুকবাৰীৰ যিখন নিৰ্বাচনী যুঁজ হ'ব সেইটো ৰমেন বৰঠাকুৰ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা নহয় একটো AICC ভাৰ্চেছ অৰ্থাৎ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ভাৰ্চেছ বিজেপি জালুকবাৰীৰ সমানেই আকৰ্ষণীয় পৰ্যায়ত পূব গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী যুঁজু আত্মবিশ্বাসী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য পূব গুৱাহাটীত মোৰ প্ৰতিদ্বন্দ্বী মই নিজেই মই সদায় নিজৰ লগত প্ৰতিদ্বন্দ্বিতা কৰোঁ মই যদি যোৱাবাৰ ৰাইজে মোক ৯৬,০০০ ব্যৱধানত মোক জয়যুক্ত কৰিছিলে এইবাৰতো মোৰ ইচ্ছা থাকিব যে ৯৬,০০০ৰ আগলৈকে মই যাওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ ভোট যুদ্ধত নামিব গোপীনাথ বৰদলৈৰ নাতিনী তথা প্ৰাক্তন বিধায়ক ৰবীন বৰদলৈৰ দুহিতা অসীমা বৰদলৈ মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মতে এই যুঁজ ৰাজনীতিৰ পৰিৱৰ্তে মানৱ সেৱাৰ যুঁজ লোকপ্ৰিয় হ'ব নোৱাৰি কিন্তু লোক অপ্ৰিয়ও হ'ব নালাগে বৰদলৈৰ যোনটো আদৰ্শ হট নিকাভাৱে ৰাইজৰ মাজত থাকিব লাগে মই পলিটিক্স বা ৰাজনীতি বুলি নকওঁ কাৰণ আমাৰ পৰিয়ালত মই সেইখিনি ডাঠি দি ক'ব পাৰোঁ ৰাজনীতি বা পলিটিক্স বুলি সেই শব্দটো আমাৰ হয়তো পৰিয়ালত বা ককাৰ যোনটো আদৰ্শ তাতে নপৰে আমি মানৱ সেৱা বুলিহে ক'ম এই মুহূৰ্তলৈ পশ্চিম গুৱাহাটী সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা নাই কংগ্ৰেছ দলে দিছপুৰ আসনখন আঞ্চলিক গণমৰ্চাক এৰি দিলেও হাতৰ চিনতেই নিৰ্বাচন খেলিব মনজিত মহন্তই ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ